हेलो फ्रेंड्स এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি গৈছো আমাৰ সিআইএসএফৰ কেম্পৰ ভিতৰৰ যিটো মন্দিৰ আছে তো সেইটো আপোনালোকক দেখাই দিও বুলি ভাবিলো। তো এয়া আছে মন্দিৰৰ গোটে চৌপাশটো আৰু ছোৱালীও দেখিছেনে মন্দিৰত আহি পুৰা কাম কৰি আছে আৰু বাপেকো কৰি আছে মানে পূজাটো দি দিব ক'লে ইয়াৰে যিজন আছিলে তেখেতে ক'লে মোৰ দেৰি হৈছে তুমি পূজাটো দি দিয়া আমি গৈছিলো এনে পূজা দিবৰ কাৰণে বাৰু কিন্তু গোটেইখিনি ধুই মেলি দিব দিলে আৰু সেইকাৰণে ধুই আছে তো ইফালে এইটো নৱগ্ৰহ আছে হেতে দেখিছেনে এইখিনি গোটেইখিনি ধুইছে আগে ধোৱাৰ পিছত চাকি তাকি জ্বলাব আৰু তো ছোৱালীও দেউতাকৰ লগত আৰু ময়ো অলপমান হেল্প কৰি দিলো এওক তো প্ৰসাদ এনেকৈ ডেইলি প্ৰসাদ দিয়ে তো এনেকৈ দিব লাগে আচলতে ডেইলি প্ৰসাদ আগবঢ়াব লাগে ভগৱানৰ ওচৰত পূজা কৰোঁতে আৰু হনুমানৰ মূৰ্তি আছে দুৰ্গা আছে মা দুৰ্গা আৰু জয় মাতা দি শিৱলিংগ আছে আৰু নৱগ্ৰহৰ মানে 9টা গ্ৰহ গোটেইকেইটা আছে তো এই নন্দী ছোৱালীক দেখিছেনে চুমা খাই আছে নন্দী তো ঘিৰ চাকি জ্বলোৱা যায় ইফালে বাহিৰত চব ঘিৰ চাকি জ্বলোৱা যায় মিঠাতেলৰ চাকি নজ্বলায় আমাৰ অসমতহে জ্বলায় মিঠাতেলৰ চাকি কিন্তু ঘিৰ চাকি জ্বলায় আচলতে নিয়ম মতে ঘিৰ চাকিয়ে জ্বলাব লাগে ভগৱানৰ ওচৰত মিঠাতেলৰ চাকি মানে নজ্বলায় আৰু মন্দিৰ চন্দিৰবিলাকতো মানে নজ্বলায় মিঠাতেলৰ চাকি তো ছোৱালীও সহায় কৰি দি আছে বাপেকক দেখিছেনে তাই ভাল পায় বাৰু আচলতে ভাল কথা ল'ৰা ছোৱালী সৰুৰ পৰা মানে ভক্তিৰ প্ৰতি অলপ আগবাঢ়িলে বা মানে মনটো গ'লে ভাল কথা তো এয়া ধূপ দি আছে বাপেকক তো এনেকৈ গোটেইখিনি পূজা দি দিলে দেউতাকে